ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ত অসম পুলিচৰ দাদাগিৰি। ভোট গণনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহা সাংবাদিকক দুৰ্ব্যৱহাৰ। বৰষা দাস নামৰ আৰক্ষী বিষয়া এগৰাকীয়ে জ্যেষ্ঠ সাংবাদিক এজনক চোঁচৰাই থানালৈ যোৱাৰ ভাবুকি। কৰ্তব্যৰত অৱস্থাত বাতৰি সংগ্ৰহ কৰি থাকোঁতে কেমেৰা কাঢ়ি নিব বিচাৰে আৰক্ষী বিষয়াগৰাকীয়ে। বৰষা দাস নামৰ আৰক্ষী বিষয়াগৰাকীয়ে দম্বালি মাৰি কয় যে মোৰ ৰেংকটো চাওক, বেছি কথা নক'ব। এগৰাকী জ্যেষ্ঠ সাংবাদিকক এনেধৰণে দুৰ্ব্যৱহাৰ কৰা কাৰ্যত দুখ প্ৰকাশ কৰে ৰঙিয়া মহকুমাৰ সকলো সাংবাদিকে। কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই কয় যে সাংবাদিকসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ আহিছে, তেনেস্থলত কিয় ইমান বেয়া ব্যৱহাৰ কৰিলে। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া দেৱাশিষ গোস্বামীয়ে দুখ প্ৰকাশ কৰাৰ লগতে বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি কয়। লগতে সমগ্ৰ ঘটনাটো তদন্ত কৰাৰো আশ্বাস দিয়ে। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। একচুৱেলি আজি পুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল। সঁচাকৈ ক'ব গ'লে মই নিজে লাজ পাইছোঁ। মই আজি ইমান দিনে সাংবাদিকতা কৰিলোঁ, কিন্তু এনেকুৱা পৰিস্থিতি কোনোদিন সন্মুখীন হোৱা নাই। মই আৰু মোৰ সহকৰ্মী নয়নজ্যোতি দাসে যেতিয়া একেলগে সোমাওঁতে মই শুনিলোঁ যে তেখেতে নতুনকৈ ইয়াতে তেওঁৰ দায়িত্বত দিছে বৰষা দাস বুলি এগৰাকী পুলিচ অফিচাৰ। তেখেতে আমাক কিবা ইনষ্ট্ৰাকশ্যন দি আছে। প্ৰথমতে মোবাইল নিব বাধা দিছিল, তেতিয়া মই ক'লোঁ যে আমাক SDO ছাৰে ইনষ্ট্ৰাকশ্যন দিছে আৰু আমি ফাৰ্ষ্ট লেয়াৰলৈকে মোবাইল লৈ যাব পাৰিম। কিন্তু তেখেতে তেতিয়া মোক খুব বেয়া ব্যৱহাৰ কৰিলে। আমি গুচি আহিলোঁ, আমি একো উত্তৰ নিদিলোঁ। কিয় মই ভাবিছোঁ যে তেখেতে ডিউটিত আছে, এইখিনি তেওঁৰ কৰ্তব্য, আমাক ইনষ্ট্ৰাকশ্যন দিয়াৰো তেওঁৰ কৰ্তব্য। আমি গুচি আহিলোঁ। পিছত যেতিয়া মই আকৌ একবাৰ ফুটেজ ল'ব গ'লোঁ, তেতিয়া তেওঁ মোক আগুচি ধৰি যথেষ্ট মিছবিহেভ কৰিছে। মোক কৈছে যে মই মোৰ ৰেংকটো চা, মোৰ ৰেংক চা, আৰু তোক মই চোঁচৰাই লৈ যাম। মই তবুত মানিলোঁ। কিয় বা এইখিনি কথা ক'লে মইতো তেতিয়া একো কোৱা নাছিলোঁ। মই সোমাই অহাৰ লগে লগে তেওঁ মোক আগুচি ধৰি এইখিনি কৈছে। সঁচাকৈ বৰ দুখ পাইছোঁ আৰু মোৰ নিজৰে বেয়া লাগিছে। মই ইতিমধ্যে ৰঙিয়াৰ মহকুমাধিপতি আৰু মহকুমা আৰক্ষী বিষয়াক কথাটো জনাইছোঁ। এইখিনিয়ে কথা, কিন্তু সঁচাকৈ এনেকুৱা হ'ব নালাগিছিল। মই আজিলৈকে এনেকুৱা পৰিস্থিতি কোনোদিন সন্মুখীন হোৱা নাই মই। আৰু এটা কথা এইখিনিতে ক'ব লাগিব যে আমাক ইলেকশ্যন কমিশ্যনাৰে আমাক দায়িত্ব দিয়াৰ পিছত আমাৰ প্ৰত্যেকে আমাৰ পৰিচয় পত্ৰ লৈ আমি ইয়াতে সোমাইছোঁ। গতিকে আমিও ইয়াত তেখেতসকলে যেতিয়া তেখেতৰ দায়িত্ব পালন কৰি আছে, আমিও কিন্তু আমাৰ দায়িত্ব পালন কৰিবলৈ ইয়ালৈ আহিছোঁ। আমি ইয়াতে ফুৰিব অহা নাই। আৰু আমাক নিৰ্বাচন কমিশ্যনাৰে আমাক ইয়াত দায়িত্ব দিছে, আৰু আমি প্ৰত্যেকে নিৰ্বাচন কমিশ্যনাৰৰ প্ৰদান কৰা পৰিচয় পত্ৰ লৈ ইয়াতে সোমাইছোঁ। আৰু তেতিয়া মোৰ হাতত পৰিচয় পত্ৰ আছিল, তাৰোপৰি মোৰ হাতত লগো আছিল। লগো থকাৰ পিছতো তেখেতে এনেকৈ দুৰ্ব্যৱহাৰ কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক।